Hello children, today we are going to discuss about Tom Sawyer's question answer. Question answer from relation Tom Sawyer. Tom Sawyer आज আমি question answer বিলাক আলোচনা কৰিম. Question answer খিনি আলোচনা কৰিবলৈ যোৱাৰ আগতে মই তোমালোক সকলোকে মোৰ চেনেল Let's Learn It আঞ্জুমালৈ আদৰণি জনাইছো. যদি তোমালোকে মোৰ চেনেলটো চাই ভাল পোৱা প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবা. ধন্যবাদ তেতিয়াহ'লে আজি আমি কি কৰিম টম সয়াৰ এটো ক্লাস 6 ৰ হয়. এই লেসনটোৰ question answer খিনি আমি আজি আলোচনা কৰিম. So প্ৰথম question to let's find out how much we have understood. Choose the correct alternative from the option to complete this sentence. So first question to all, on a Saturday night, Tom and Huck went out to find ghost, hidden treasure, thieves, tools. Here প্ৰথম question to কৈছে যে on a Saturday night এদিন শনিবাৰৰ ৰাতি টম আৰু হাক কলৈ গৈছিল. আমি ইতিমধ্যে লেসনটো পঢ়িলো, গতিকে আমি গম পাওঁ যে এটো কি হ'ব টম আৰু হাকে কি বিচাৰি গৈছিল হিডেন ট্ৰেজাৰ বিচাৰি গৈছিল. নেক্সট কোৱেশ্চনটো দিছে বি টম এণ্ড হাক এন্টাৰ্ড দ্য হাউস আৰ্মড উইথ এ কি লৈ গৈছিল তাহাঁতি লগত কি সজুলি লৈ গৈছিল. ইয়াতে দিছে পিকেক্স spade, pickaxe and spade, axe and spade. So we already know that they bought together with them pickaxe and spade. This is the second option is right option. Tom and Huck saw যেতিয়া তেওঁলোকে ঘৰটোৰ ভিতৰত সোমালে তেতিয়া তেওঁলোকে কি দেখিলে. ঘৰটোৰ ভিতৰত সোমালে আৰু মাটি খান্দিবলৈ তেওঁলোকে আৰম্ভ কৰিলে. তেতিয়া দুইজন টম আৰু হাকে কি দেখিলে. ইয়াতে দিছে two men entering the house, one man entering the house, Joe entering the house, three thieves entering the house. So we have already discussed the relation and we know that they saw two men entering the house. তেওঁলোকে দেখিলে যে দুজন মানুহ কি কৰিছে ঘৰটোৰ ভিতৰলৈ সোমাই আহিছে. Thank God we had a narrow escape. এই কথাষাৰ কোনে কৈছিলে যেতিয়া at the end of the story যেতিয়া তেওঁলোকে গম পালে টম আৰু হাকে যে তেওঁলোকে কি কৰিবলৈ নাপালে ধনখিনিটো তেওঁলোকে নাপালে জয়ে লৈ গুচি গ'ল. গতিকে তেওঁলোকে কি কৰিলে লাষ্টত তেওঁলোকেও মানে সেই চোৰ দুটাৰ সন্মুখত ধৰা পৰাৰ ভয় খাইছিল. আৰু তেওঁলোকৰ যেতিয়া হাকে কি কৈছিলে যে হাকে যোগ কৈছিলে যে আমি এতিয়া কি কৰিলো যেনে তেনেহে আমি কি কৰিলো বাচিলো. কোনে কৈছিলে হাকে কাক কৈছিলে হাকে টমক কৈছিলে হয়নে. এইটো হ'ল ইয়াৰ লাষ্ট অপচনটো ইয়াৰ কি হয় শুদ্ধ উত্তৰ হয়. নেক্সট ইয়াতে চোৱা তোমালোকৰ কিতাপখন মেলি ল'বা. কিতাপখন মেলি ল'লে প্ৰশ্নখিনি কৰিবলৈ সুবিধা হ'ব. ইয়াৰ এ নম্বৰটো আনসাৰ এইটো হয়. মই ইয়াতে দি দিছোঁ এ নম্বৰ আনসাৰ এইটো. ইয়াত লিখিছে read the story and answer the following questions bravely in your own words. তোমাৰ নিজৰ ভাষাত ইয়াৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ কৈছে. ইয়াৰ এক নম্বৰ কুৱেশ্যনটো দিছে what did Tom always dream of. টমে কি ভাল পায় কি সপোন দেখে. ইয়াতে কৈছে উত্তৰটো এইটো Tom always আনসাৰটো কি হ'ব এইটো হ'ব Tom always dreamed of finding boxes of hidden treasure in haunted houses. টমে সদায় ভূতে বাহ লোৱা ঘৰত লুকুৱাই থোৱা ধনৰ বাকচ পোৱাৰ কি দেখিছিল সপোন দেখিছিল. টমে কি দেখিছিল সপোনটো কেনেকুৱা আছিল. টমে সপোন দেখে যে কি পাব লুকুৱাই থোৱা ঘৰত ধনৰ বাকচ মানে ভূতে বাহ লোৱা ঘৰ যিবোৰ আমি এৰি দিয়া ঘৰ তেনেকুৱা ঘৰত কি হৈছে ধন লুকাই থোৱা আছে আৰু তেনেকুৱা বাকচ পোৱাৰ এটা সপোন দেখিছিল. আৰু দ্বিতীয় কুৱেশ্যনটো এইটো হয় what plan did Tom make with his friend Huck. টমে কি প্ল্যান বনাইছিল হাকৰ সৈতে মিলি দুইটাই কি প্ল্যান কি আঁচনি কি পৰিকল্পনা কৰিছিল. প্ল্যান মানে কি প্ল্যান মানে আঁচনি প্ল্যান মানে পৰিকল্পনাও হ'ব. গতিকে কি হ'ল টমে কি আৰু টম আৰু হাকে কি কৰিছিলে
Tom made a plan to go on a treasure hunt with his friend Huck. টমে তাৰ বন্ধু হাকৰ সৈতে লুকুৱাই ৰখা ধনৰ শিকাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। সো কিতাপখন উলিয়াই ল'বা তেতিয়া তোমালোকৰ কৰিবলৈ সহজ হ'ব। মই এইখিনি আঁতৰাই দিওঁ তেতিয়া তোমালোকৰ কি হ'ব লিখিবলৈ সুবিধা হ'ব। ঠিক আছে, erase all ink. So next ইয়াতে আমাক কিছুমান কি দি দিছে এইবিলাক শব্দ দি দিছে। ঠিক আছে, এই শব্দবিলাকৰ মই ইয়াত অৰ্থবোৰ দি দিছোঁ। প্ৰশ্নবিলাক ইয়াৰ শব্দবিলাকেনো কি বুজাইছে সেইখিনি মই অসমীয়া অৰ্থখিনি এইফালে দি দিছোঁ। তাৰ এই শব্দবিলাকৰ লগত মিলাই পেলাই কি কৰিছে ইয়াত এটা কুৱেশ্যন দি থৈছে। আৰু তোমালোকে ইয়াৰ পৰা আনি পেলাই এই আঁচপৰা আখৰবিলাক যে লিখিছে সেই আঁচপৰা আখৰবিলাকৰ তলত তোমালোকে কি কৰিব লাগে ইয়াৰ পৰা আনি পেলাই এপ্ৰপ্ৰিয়েট ৱৰ্ডটো ইয়াত বহাব লাগে। প্ৰথমতে আমি কি কৰোঁ ইয়াৰ এই অৰ্থকেইটা আমি জানি লওঁ। ইয়াতে এইটো মিডনাইট দিছে, মিডনাইট মানে 12 o'clock at night, মিডনাইট মানে কি ৰাতি 12 বজা। ঠিক আছে, ৰাতি 12 বজা মানে মাজনিশা। হান্টেড হাউচ মানে কি, হান্টেড হাউচ মানে ভূতে বাস কৰা ঘৰ। আকৌ দিছে 3 নম্বৰটো এইটো কি থিপ দিছে, এ পাৰ্চন হু ষ্টিল something from another person or place। ইয়াতে কি দিছে থিপ মানে চোৰ, যিয়ে আনৰ বস্তু কি কৰে চুৰ কৰে। ঠিক আছে, নেক্সটটো দিছে dig, dig মানে কি to make a hole in the ground or to remove something from the ground with a tool। কি কৰে dig মানে খন্দা, dig মানে কি খন্দা হয়, ইয়াতে খুন্দা হৈ থাকিলে সৰি এইটো কাটি দিওঁ মই, কলা পেন ল'লে এইটো সুবিধা হ'ব, মই কাটি দিছোঁ। এইটো কি হ'ব এইটো খন্দা হ'ব। ঠিক আছে, dig মানে খন্দা, মাটিত গাঁত খন্দা বা মাটি আঁতৰাই কিবা বাহিৰ কৰা কাৰ্যটো কি বুলি কয় খন্দা বুলি dig বুলি কয়। ষ্টেয়াৰকেছ, এইটো কৈছে ষ্টেয়াৰকেছ, ষ্টেয়াৰকেছ মানে কি খটখটি। তোমালোকে দেখিছা ওখ ঘৰবিলাকত কি কৰে দুমহলীয়া বা তিনিমহলীয়া ঘৰত যে খটখটি থাকে সেইবিলাকক কি কয় ষ্টেয়াৰকেছ বুলি কয়, ঘৰৰ ভিতৰৰ চিৰি। লেম্প, ইয়াতে এইটো লেম্প, unable to walk well because of an injury to the leg or foot। কি কৈছে unable to walk, খোজ কাঢ়িব নোৱাৰে ভালকৈ, কিহৰ কাৰণে নোৱাৰে কাৰণ তাৰ এটা ভৰি কি হয় হয়তো দুখ পাইছে নাইবা ক'ৰবাত কিবা কাৰণত তেওঁৰ ভৰিটো চুটি, গতিকে তেওঁ কি কৰিব পৰা নাই খোজ কাঢ়িব পৰা নাই। এইটো লেম্প মানে খুৰা, ভৰি আঘাতৰ বাবে খোজ কাঢ়িবলৈ অসমৰ্থ। তোমালোকে দেখিছা চাগৈ এনেকুৱা মানুহ যিয়ে মানে দুপিয়াই দুপিয়াই খোজ কাঢ়ে। গ্ৰাম্বল মানে কি অসন্তোষ প্ৰকাশ কৰিছিল। এইটো কমপ্লেইন এবাউট চামথিং, গ্ৰাম্বল মানে কি কমপ্লেইন যি আপত্তি কৰে। টপলড, টপলড মানে কি ইয়াতে এই এটা বেছিকৈ প্ৰিণ্ট হ'ল সৰি, টপলটো মানে হামখুৰি খোৱা, হামখুৰি খাই পৰি যোৱা। ৰেপ মানে মেৰুৱা, কাগজেৰে বা অন্য সামগ্ৰীৰে সম্পূৰ্ণৰূপে ঢাকি ৰখা। ঠিক আছে, মই এতিয়া এইখিনি কি কৰোঁ নাইকিয়া কৰি দিওঁ, তোমালোকৰ সুবিধা হ'ব লিখিবলৈ। ইৰেজ অল ইংক, কেৱল মাত্ৰ মই কি কৰিম এই খুন্দাটোৰ এইটো নালাগে, খুন্দাৰ চৌকাডাল নালাগে, আৰু এইফালে টপলডত ই এটা বেছিকৈ হেৰি হ'ল, এইটো চাইডৰ LED টপল, ইয়াতে কি হ'ব এতিয়া ইটো নালাগে, গতিকে এইটো মই কাটি দিছোঁ। এতিয়া আমি পিছৰ প্ৰশ্নকেইটা কৰোঁ। এই তলৰ প্ৰশ্নকেইটা যে দিছে এইকেইটা এইকেইটা আমি এতিয়া ইফালে কৰিম। ইয়াতে মই প্ৰশ্নকেইটা এইকেইটা দি দিছোঁ এইফালে। ইয়াতে কি হ'ব টম এণ্ড হাক চিলেক্টেড এ হাউচ ভিজিটেড বাই ঘোষ্ট ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ। টম আৰু হাকে কি কৰিছিলে এটা হাউচ যিটোত কি কৰে ভূতে ভিজিট কৰে, ভূতে বাস কৰে, তেনেকুৱা এটা হাউচ তেওঁলোকে কি কৰিছিলে দুঃসাহসিক কাৰ্যৰ কাৰণে বাছি লৈছিলে। ইয়াতে হাউচ ভিজিটেড বাই ঘোষ্ট, এই গোটেই অৰ্থটোৰ কাৰণে আমি কি কৰিব লাগে ইয়াৰ পৰা এটা ৱৰ্ড বিচাৰি ইয়াত মানে বহুৱাব লাগে, তেতিয়া কি হ'ব আমাৰ এই মিনিংটো এই গোটেইখিনি নিলিখি পেলাই আমি এটা ৱৰ্ডত আমি সেইটো লিখিব পাৰিম। ইয়াত থকা কোনটো ৱৰ্ডে এইটো মানে ইয়াত থকা কোনটো আমি অলৰেডি এইখিনি শিকি আহিছোঁ এইটো পেজত, এইটো কি হ'ব ইয়াৰ কোনটো অৰ্থ মানে ৱৰ্ড ইয়াত খাপ খাব। ইয়াতে মই লিখি দিছোঁ টম এণ্ড 1 নম্বৰটোৰ কাৰণে কি হ'ব টম এণ্ড হাক চিলেক্টেড এ হান্টেড হাউচ, এইটো হ'ব টম এণ্ড হাক চিলেক্টেড এ haunted house for their new adventure. Next question to this, Tom and Huck started their journey at 12 o'clock at midnight. 12 o'clock at midnight মানে তোমালোকক কৈছোঁ কি হ'ব midnight মানে কি মাজনিশা। So ইয়াত কি দিছে Tom and Huck started their journey at 12 o'clock at midnight
ইয়াত কি দিছে 12 o'clock at midnight নিলিখি পেলাই আমি কি লিখিব পাৰোঁ ডাইৰেক্ট আমি midnight লিখিব পাৰোঁ ঠিক আছে The thief was trying to make a hole in the ground. The thief was trying to dig, make a hole in the ground. Already আমি পাইছোঁ dig মানে কি মাটি খন্দা বা মাটি খানি কিবা বাহি কৰা কাৰ্য সেইটো কোৱা হয় digging মানে মাটি খন্দা so here দিছে make a hole in the ground make a hole in the ground বুলি দিছে ইমান দীঘল ৱৰ্ডটো হ'লনে আমি এটা শব্দ লিখিব পাৰোঁ সেইটো কি dig বুলি লিখিলেও কি বুজাব মাটি খন্দা বুজাব Next to say, he saw a set of stairs including posts and rails inside the haunted house. He saw, তেওঁ দেখিলে a set of stairs. কিছুমান কি দেখিলে stair দেখিলে খটখটি দেখিলে আৰু post and rails যিবিলাকৰ খুঁটা আৰু কি আছে খুঁটা আৰু চিৰি থকা কিছুমান কি দেখিলে তেওঁ খটখটি দেখিলে ইয়াতে আমি এই গোটেইখিনি ৱৰ্ডৰ বদলি এটা শব্দ লিখিব পাৰোঁ সেই শব্দটো ইয়াত লিখা আছে এইটো হ'ল কি staircase এইটো কি staircase হ'ব He saw a staircase inside the haunted house. ইমান দীঘল এটা শব্দ দিছে তাৰ সলনি মাত্ৰ আমি এষাৰে যদি এটা মাত্ৰ ৱৰ্ড লিখি দিলে গোটেই মিনিংটো ওলাই যাব ইয়াৰ একচুৱেলি তোমালোকক শিকাইছে কেনেধৰণেনো আমি চুটি চুটি সৰু সৰু শব্দ দি পেলাই আমি মিনিংখিনি প্ৰকাশ কৰিব পাৰোঁ এতিয়া এটা চোৱা so one of two men was a person who steals things a person who steals things এটোৰ বদলে আমি কি লিখিব পাৰোঁ thief লিখিব পাৰোঁ কি লিখিব পাৰোঁ thief লিখিব পাৰোঁ thief মানে কি চোৰ বা আন বস্তু লুকুৱাই থোৱা কাৰ্য ঠিক আছে so I hope you understand very well next so I am deleting so next question to this arrange ইয়াৰ কাৰণে মই এটা বেলেগ চেহে লৈ লওঁ Arrange the jumble sentence in the proper order to get the summary of the story. Tom Sawyer. Rewrite the sentences in the correct order. Begin some of the sentences with then, after that, next, and finally to show how the events happen. ইয়াতে কোনটো ৱৰ্ড মানে হ'ব সেইখিনি কি কৰি দিছে জাম্বুল কৰি দিছে আমাৰ ষ্টৰিটো কি কৰি দিছে জাম্বুল কৰি দিছে মানে খেলি মেলিকে দি থৈছে এতিয়া তোমালোকে কি কৰিব লাগে ইয়াতে সেই ৱৰ্ডটো মানে এই সেন্টেন্সখিনি কি কৰিব লাগে শুদ্ধকৈ লিখিব লাগে ইয়াতে কোনটো সেন্টেন্স আগত হ'ব কোনটো সেন্টেন্স পিছত হ'ব মই ইতিমধ্যে লিখি দি দিছোঁ তোমালোকে চাই ল'ব পাৰিবা ইয়াতে মিলাই পেলাই মই লিখি দিছোঁ তোমালোকে চাই ল'বা ঠিক আছে এটা Tom and Huck went out to find some treasure they selected a broken down house এটো হ'ব they selected a broken down house এটো লাষ্টত আসলে এটো সেকেন্ডত আহি গ'ল তাৰপিছতে কোনটো আছে ইয়াৰ সি টু যেটো আছে এটো প্ৰথমতে আহিব ঠিক আছে এটো লাষ্টত আহিব আৰু সেকেন্ডত আহিব তাৰপিছত দে হাৰ্ড এ ভয়েস আউটসাইড তেওঁলোকে টেকি শুনিলে দুই ঘৰটো সোমাৰ লগে লগে কিন্তু দুজন মানুহৰ মাত শুনিবলৈ পাইছিলে Tom and Huck hid themselves inside a room on the first floor তাহাঁতি দুইজনে কি কৰিলে হিট কৰিলে মানে লুকুৱাই দিলে নিজকে The two men entered the house দুইজন মানুহ ভিতৰতে সোমাই আহিলে they started to dig at the place ইয়াৰ অলৰেডি মই তেনেকে ধৰণে মিলাই থৈছোঁ তোমালোকে চালে এইটো ধৰিব পাৰিবা ঠিক আছে এইখিনি লেখা হ'ব ঠিক আছে নেক্সট টু চাওঁ ইয়াতে কি কৈছে work in pairs take turns and ask your partner to answer questions like the ones given below ইয়াত সুধিছে তোমাক যে তোমালোকে what story did you read last night did you read last month তোমালোকে কি পঢ়িলা মই এটা উত্তৰটো এনেকৈ দি দিছোঁ যে আমি লাষ্ট মান্থত কি পঢ়িলোঁ মই টম সয়াৰ কাহিনীটো পঢ়িলোঁ হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰী ষ্টৰীটোৰ নামটো কি বুলি কৈছে আৰু ইয়াত উত্তৰটো দিছোঁ যে টম সয়াৰ হু ইজ দ্য অথৰ কোন আছিলে মাৰ্ক টুৱেন আছিলে ঠিক আছে হোৱাট ইজ দ্য ষ্টৰী এবাউট ষ্টৰীটো কিহৰ ওপৰত আছিলে ইট ইজ এবাউট হিডেন ট্ৰেজাৰ ঠিক আছে Which character in the story you like most? I like the character Tom Sawyer. মই Tom Sawyer characterটো আটাইতকৈ বেছি ভাল পালো মানে তুমি কোনটো চৰিত্ৰ কাহিনীটো ভাল পালা ঠিক আছে নেক্সট টু দিছে I did not like the companion of Joe. Who was the character in the story you did not like? এটো কৈছো যে I did not like the companion of Joe. Who was the character in the story you did not like? তুমি কোনটো character কোনটো চৰিত্ৰ ভাল নাই পোৱা আউটৰটো কি I did not like companion of Joe. Joe যিজন সহযোগী আছিল তেওঁক মই কি পোৱা নাই ভাল পোৱা নাই বুলি মই ইয়াত লিখি দিছোঁ
সহযোগীজন কেনেকুৱা আছিলে খুৰা আছিলে ন সেই খুৰা সহযোগীজনৰ মই কি পোৱা নাই বুলি কৈছোঁ চৰিত্ৰটো ভাল পোৱা নাই বুলি মই লিখি দিছোঁ এইটো আমাৰ নিজৰ ষ্টৰিটোকে মই ইয়াত মাত্ৰ এইখিনি কুৱেশ্যন হয় আৰু ইয়াত মই আনচাৰখিনি লিখি দিছোঁ ঠিক আছে মই ডিলিট কৰি দিওঁ তোমালোকে সুবিধা হ'ব লিখিবলৈ নেক্সটটো চোৱা এইখিনিত কি কৰিছে কিছুমান আদেশ দিছে কেনেধৰণে মানে ইনষ্ট্ৰাকশ্যন দিছে কেনেধৰণে ৰিড দ্য ফলোইং সেন্টেন্সেস we use them generally while giving direction to someone remember these are called imperative sentence imperative sentence মানে কি যিবিলাক সেন্টেন্সে আমাক কি কৰে উপদেশ দিয়ে ঠিক আছে এই উপদেশ দিয়ে ইয়াৰে কি হৈছে go straight মানে কি পুনে পুনে যোৱা নেক্সট দিছে walk to the road কি কৈছে walk to the road মানে খোজ কাঢ়া ৰাস্তালৈ খোজ কাঢ়া turn to your left মানে কি বাওঁফালে ঘূৰা তাৰপিছত কৈছে walk to the north কি হ'লে ঘূৰা দক্ষিণলৈ উত্তৰলৈ খোজ কাঢ়া one open the gate and there you are আৰু কি কৰা গেটখন খোলা বা জপনাখন খোলা আৰু তুমি তোমাৰ ক'ত পালা লক্ষ্যস্থান পালাহি ঠিক আছে এইবিলাক সেন্টেন্সত কি কৰা হৈছে উপদেশ দিয়া হৈছে বা আদেশ দিয়া হৈছে গতিকে সেন্টেন্সবিলাকক কি বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় ঠিক আছে ইয়াতে কিছুমান সেন্টেন্স দি দিছে সেন্টেন্সবিলাক কি কিনো টাইপস অফ সেন্টেন্স দি দিছে টাইপ অফ সেন্টেন্সবিলাকৰ কিছুমান উদাহৰণ দিছে প্ৰথমতে মই উদাহৰণকেইটা চাওঁ ফাৰ্ষ্টটো চাওঁ মই ইয়াত লিখি দিছোঁ টাইপ অফ সেন্টেন্স কি আছে এছাৰ্টিভ সেন্টেন্স আছে ইণ্টাৰোগেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে আৰু এক্সক্লেমেটৰী সেন্টেন্স আছে এতিয়া এছাৰ্টিভ সেন্টেন্স কোনবিলাক যিবিলাক ষ্টেটমেণ্ট সাধাৰণভাৱে কৰা ষ্টেটমেণ্টবিলাকক কি কয় এছাৰ্টিভ সেন্টেন্স বুলি কয় ঠিক আছে আৰু ইণ্টাৰোগেটিভ সেন্টেন্স কোনবিলাক যিবিলাকৰ দ্বাৰা আমি কি কৰোঁ প্ৰশ্ন সোধোঁ আৰু ইম্পাৰেটিভ কোনবিলাক অলৰেডি আমি দেখি আহিছোঁ যিবিলাকৰ উপদেশ দিয়া হয় আৰু এক্সক্লেমেটৰী কোনবিলাক যিবিলাক মানে আৱেগসূচক বা নিজৰ উৎসাহসূচক বাক্য যিবিলাক সেইবিলাকৰ কি এক্সক্লেমেটৰী চন্দ্ৰনাৰায়ণ বাক্য হয় সেইবিলাক ঠিক আছে ইয়াতে উদাহৰণটো চাওঁ 1 নম্বৰটোৰ কাৰণে এছাৰ্টিভৰ কাৰণে টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ এইবিলাকক কি হৈছে সাধাৰণ ষ্টেটমেণ্ট হয় টমে কি ভাল পায় দুঃসাহসিক কাম ভাল পায় টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ টম আৰু হাকে কি কৰিলে ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে এই দুটা কি হৈছে we use sentences to perform certain functions depending on the function we have different types of sentences আমি কিছুমান সেন্টেন্সৰ জৰিয়তে কাম কৰোঁ আৰু সেন্টেন্সে কি কাম কৰে সেই কামৰ ওপৰত ভিত্তি কৰি আমি সেন্টেন্সৰ কি কৰিছোঁ কিছুমান প্ৰকাৰত ভাগ কৰিছোঁ এতিয়া যে এই উদাহৰণকেইটা দিছে এইকেইটা কিহৰ উদাহৰণ these two sentences are assertive sentence এইবিলাক কি সেন্টেন্স assertive sentence হয় they state something or give us some information এই সেন্টেন্সৰ দ্বাৰা আমি কি পাইছোঁ কিছুমান আমি ইনফৰমেশ্যন বা তথ্য পাইছোঁ নাইবা তাহাঁতি কিবা বৰ্ণনা কৰিছে ঠিক আছে এইকেইটা হ'ল কি সেন্টেন্স তেতিয়াহ'লে assertive sentenceৰ উদাহৰণ নেক্সটটো দিছে here are two other examples have you thought of the pickaxe who brought them here have you thought of the pickaxe কোনে বুলিছিলে বাৰু এইখিনি সেই চোৰটো আৰু তাৰ বন্ধুজনে জো আৰু তাৰ বন্ধুজনে কথা পাতিছিলে যে কোনে বাৰু ইয়ালৈ কুঠাৰখন আনিলে who brought them here কোনে আনিলে এই কথাখিনি তেওঁলোকে নিজৰ মাজতে পাতিছিলে এইটা কি প্ৰশ্ন কি আছিল এইটো হিজুৰ কি কৰিছিলে প্ৰশ্ন সুধিছিলে গতিকে এটা কি সেন্টেন্স এটা হ'ল ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্ন সোধা বাক্য ঠিক আছে এটা here are two other sentences read the story switch on the light please ইয়াতে দুটামান সেন্টেন্স দিছে কি কৈছে যে read the story কাহিনীটো পঢ়া switch on the light please লাইটটো কি কৰা অফ কৰা এই দুটা বাক্যত কি কৈছে আদেশ দিছে read the story কাহিনীটো পঢ়াচোন switch on the light please লাইটটো জ্বলাই দিয়াচোন গতিকে এটা কি কৈছে আদেশ বা অনুৰোধ জনাইছে switch on the light please মানে কি কৈছে যে প্লিজ অনুৰোধ কৰি লাইটটো জ্বলাই দিয়াচোন তেতিয়াহ'লে কি এইবিলাক ইম্পাৰেটিভ sentence all these are imperative sentence এই sentence বিলাক কি this sentence are instruction or order or request এই sentence বিলাকৰ দ্বাৰা imperative sentence বিলাকৰ দ্বাৰা কি কৰা হয় ইনষ্ট্ৰাকশন দিয়া হয় মানে
কেনেধৰণে তুমি মেচিন এটা চলাবা বা কেনেধৰণে গৈ ঘৰটো পাবাগৈ এই ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া হয় নাইবা অৰ্ডাৰ দিয়া হয় তেনেকৈ ডু নট গ' আউটছাইড ইট ইজ ছান ইট ইজ ৰেইনিং আউটছাইড তেনেধৰণে যদি কয় এতিয়া বৰষুণ দি আছে বাহিৰলৈ নাযাবা এইটোত কি কৰা হৈছে অৰ্ডাৰ দিয়া হৈছে ৰিকুৱেষ্ট কৰা হৈছে যেনেকৈ ছুইচ অন দ্য লাইট প্লিজ লাইটটো জ্বলাই দিয়াচোন এই ধৰণৰ বাক্যবিলাক কি তেতিয়াহ'লে ইম্পাৰেটিভ চেণ্টেন্সেছ হয় Now look at the two other sentences. Here দুটামান আৰু sentence দিছে. What a beautiful picture. How lovely the picture is. আমি কিছুমান বস্তু দেখিলে কি হৈ যাওঁ খুব আনন্দ বা উৎসাহ দেখুৱাওঁ আমি যেনেদৰে আমি এখন খেলত যেনিবা জিকিলোঁ তেতিয়া আমাৰ আনন্দ লাগে নাইবা পৰীক্ষাত আমি ভালধৰণে পাছ কৰিলোঁ তেতিয়া আমাৰ কি লাগে আনন্দ লাগে আমি খুব উৎসাহিত হৈ পৰোঁ তেতিয়া আমাৰ এক্সপ্ৰেশ্যনটো আমি কিহেৰে প্ৰকাশ কৰিম এক্সক্লেমেটৰী চেণ্টেন্সেৰে প্ৰকাশ কৰিম ঠিক আছে হোৱাট এ বিউটিফুল পিকচাৰ কিমান ধুনীয়া পিকচাৰ এখন কিমান ধুনীয়া দৃশ্য এইটো কিমান ধুনীয়া এখন ছবি হাউ লাভলি দ্য পিকচাৰ ইমান মৰম লগা ছবিখন এই ধৰণৰ বাক্যবিলাকৰ দ্বাৰা আমি কি কৰিছোঁ আমাৰ ষ্ট্ৰং ফিলিঙৰ ইম'শ্যন মানে আমাৰ অনুভৱ আমাৰ কেনেকুৱা মানে শক্তিশালী অনুভৱক আমি প্ৰকাশ কৰিছোঁ আৰু শক্তিশালী যিবিলাক আমাৰ উৎসাহ উদ্দীপনা প্ৰকাশ কৰিবলৈ আমি কি চেণ্টেন্স ব্যৱহাৰ কৰোঁ এক্সক্লেমেটৰী চেণ্টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে So I hope you all are understand. Next আছে ইয়াতে এটা মই হোমৱৰ্ক দিছোঁ মই এটা কৰি দিছোঁ তোমালোকে কি কৰিবা এইটো তোমালোকৰ যিখন ডিক্সনাৰী আছে ডিক্সনাৰীখন চাই পেলাই এইকেইটা কৰি পেলাবা ইয়াতে কিছুমান বস্তু দি দিছে এই টুলবিলাক কিহে কোনে ব্যৱহাৰ কৰে ফাৰ্মাৰে ব্যৱহাৰ কৰে এই টুলবিলাকৰ অসমীয়া নামটো কি এইটো হ'ল পিকেক্স মানে কি মাটি খন্দা জোং ঠিক আছে এই মাটি খন্দা এইটো কি জোং এই এক্স মানে কি স্পেড মানে কি ট্ৰয়েল মানে কি হৌ মানে কি এইকেইটা তোমালোকে লিখি পেলাই মোক জনাবা কমেণ্ট বক্সত জনালে হ'ব নাইবা লিখি মোক জনাবা নেক্সট দিছে ইয়াতে কেইটামান চেণ্টেন্স দিছে সেই চেণ্টেন্স কেইটা কি হয় কি চেণ্টেন্সৰ ভিতৰত পৰিব সেইটো আমি উলিয়াব লাগে ইয়াতে এইটো দিছে টম এণ্ড হাক ডিচাইডেড টু গো অন এ ট্ৰেজাৰ হাণ্ট এইটো কি হ'ব এইটো এছাৰ্টিভ চেণ্টেন্স গো এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ এইটো কি হ'ব ইম্পাৰেটিভ চেণ্টেন্স বাক্যটো দেখি গম পাইছানে হু পাৰিড দ্য বক্স ইন দিছ হাউচ এইটো লাষ্টত কি আছে কুৱেশ্যন মাৰ্ক আছে গতিকে এইটো কি ইণ্টাৰগেটিভ চেণ্টেন্স মানে কি প্ৰশ্ন সোধা বাক্য টম এণ্ড হাক ৰেন ডাউনষ্টেয়াৰ্ছ টম আৰু হাক কি কৰিলে হেৰিয়ৰ ৰেন ডাউনষ্টেয়াৰ্ছ মানে তললৈ দৌৰিলে এইটো কি সাধাৰণ এটা বাক্য এইটো এছাৰ্টিভ চেণ্টেন্স ডিটো আৰু ডিগ দ্য গ্ৰাউণ্ড মাটি খান্দা এইটো কি ইম্পাৰেটিভ চেণ্টেন্স দ্য বয়জ বিগেন টু ব্ৰিথ মোৰ ইজিলি এইটো কি হ'ব এছাৰ্টিভ চেণ্টেন্স ঠিক আছে এতিয়া কৈছে যিটো হ'ব লেটছ চাৰ্চ দ্য হাউচ ইম্পাৰেটিভ চেণ্টেন্স ঠিক আছে ইটছ এ গ্ৰেট ডিছকভাৰী এইটো কি হ'ব এইটো এক্সক্লেমেটৰী চেণ্টেন্স ঠিক আছে আৰু আইটো কি হ'ব থেংক গড উই হেড এ নেৰো এস্কেপ আমি যেনে তেনেহে বাচিলোঁ দেই সেইটো কি হ'ব এক্সক্লেমেটৰী চেণ্টেন্স টু মেন ক্ৰাইড আউট ইন জয় এইটো কি হ'ব এছাৰ্টিভ চেণ্টেন্স এইকেইটা চেণ্টেন্স কেইটা হয় চেণ্টেন্স কেইটা দি দিছে ইয়াতে এইকেইটা কি হয় তেতিয়াহ'লে এইফালে মই ইয়াত লিখি দিছোঁ তোমালোকে লিখি পেলাবা বহীত ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং আজিলৈ ভিডিঅ'টোত মই ইমানখিনি তোমালোক দেখুৱালোঁ আৰু তোমালোকে চাই পেলাই বহীত লিখি পেলাবা ধন্যবাদ তেতিয়াহ'লে আজিলৈ আহিছোঁ